নাই তেখেতে জাষ্ট মোক মই যিহেতুকে দাদাৰ লগত গাইছিলোঁ জাষ্ট মোৰ এটা ষ্টেটমেণ্ট ল'বলৈ মাতিছিলে সেয়াই মই 2019 বৰ্ষ আৰু তাৰপিছতো লকডাউনেই গৈছিলে আৰু 22ত আছিলোঁ তাৰ লগত প্ৰফেশ্যনেল কথা আৰু তেনেকুৱা বিশেষ আমি তেনেকুৱা আমাৰ লগত খালি আমি গান গাবলৈ যাওঁ আৰু পে'মেণ্ট ল'ব লাগে সেয়াই আৰু আমাৰ বিশেষ তেনেকুৱা একো কাম নাথাকে সেই তেনেকৈ এজ এ টিম মেম্বাৰ আৰু বাকী তেনেকুৱা একো হেৰি নাই আৰু সেইটো বিষয় লৈ কি ক'ম যিহেতুকে সকলোৱে যিটো কৈ আছে যিটো মানে ঘটিছিলে সেইটো সঁচা কথাটো আমি চবেই জানিব লাগে সেইটো যিহেতুকে আমাৰ ইমান আপোন মানুহ এজন আমাৰ মাজৰ পৰা হেৰাই গৈছে তো সেয়াই ন্যায় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ আস্থা আছে সোনকাল হওক কামখিনি সেয়াই বিচাৰোঁ অভিযোগ সেইবিলাকৰ বিষয়ে মই ইমান নাজানিম দেই আমাক যিটো আমাক কৈছিলে তেনেকেই দিছে আৰু তেনেকৈ আমাৰ বিশেষ তেনেকুৱা আমাৰ একো নাথাকে আৰু আমাক মাত্ৰ মাতে আমাক কল টাইম এটা দিয়া হয় অমুকখিনি সময়ত গাড়ীখন গৈ পাব তোমালোকে ৰেডি হৈ থাকিবা বা তুমি ৰেডি হৈ থাকিবা সেই তেনেকৈ আমি গান গাওঁ আকৌ গুচি আহোঁ আমাক কেছ পে'মেণ্টেই কৰিছিলে সিদ্ধাৰ্থে কৰিছিল সেয়াই আৰু বাকী কেতিয়াবা ৰিডিপ্লাইও কৰে মেনেজমেণ্টত যিহেতুকে আছে সেয়াই আৰু তেনেকুৱা তাতকৈ বিশেষ কেতিয়াবা ভাগৰুৱা হৈ থাকে কিন্তু মই যি কেইবছৰ শ্ব' কৰিছোঁ দাদাই খুব ধুনীয়া শ্ব' কৰিছে 19ত যিহেতুকে মই কৰিছোঁ খুব ধুনীয়া শ্ব' কৰিছে আৰু সেয়াই আৰু তেনেকৈ আমি কেনেকৈ ক'ম এতিয়া মানে বহুত বছৰো হ'লতো আৰু তাৰপিছত মই এৰিও মানে অকলে কৰিবলৈ আৰম্ভ কৰিলোঁ যিহেতুকে 19ৰ যিকেইখন শ্ব' কৰিছে খুব ধুনীয়া শ্ব' কৰিছে আৰু তাতকৈ বেছি মই ইমান বিশেষ ক'ব নোৱাৰিম মানে অমিপ্ৰভা মহন্তক মই জানো মানে জাষ্ট মই থাকোঁতে গোটেই টিম মেম্বাৰৰ মোৰ লগত কেনেকুৱা বিহেভ আছিল কি কথা সেইখিনিয়ে তাতকৈ বেছি বিশেষ একো সোধা নাই মোক আকৌ নাই মাতা মানে একো কোৱা নাই যদি কিবা লাগে চাগে হয়তো ফোন কৰিব তেনেকুৱা থেংক ইউ